নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ আন এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো কি নিশ্চয়কৈ ভিডিঅ'টো চালে গম পাব। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব, স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব আৰু শেষত জনাব যে কেনেকুৱা পালে। আজি মই আপোনালোকৰ ওচৰলৈ আপোনালোকৰ এটা কথা ক'ম, মোৰ চুলিখিনি খুব সৰিছে। কাৰ চুলি সৰিছে জনাবচোন। মোৰ চুলিখিনি খুব সৰিছে, কিয় সৰিছে নাজানো, ইমান সৰিছে আৰু চুলিখিনি সৰি কেতিয়াবা ভাবোঁ যে টকলাই হৈ যাম নেকি মই। কিন্তু আজি এমাহমানৰ পৰা মই এটা অইল ব্যৱহাৰ কৰি আছোঁ, এটা তেল ব্যৱহাৰ কৰি মই উপকৃত হৈছোঁ, ভাল এটা ৰিজাল্ট পাইছোঁ। সেইবাবে আপোনালোকক তেলটোৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। তেলটো হৈছে এইটো মামাআৰ্থৰ অনিয়ন হেয়াৰ অইল। মামাআৰ্থৰ অনিয়ন হেয়াৰ অইলটো ব্যৱহাৰ কৰি পেলাই মই এটা ভাল ৰিজাল্ট পাইছোঁ আৰু এইটো ব্যৱহাৰ কৰাৰ পৰা মই চুলি সৰা সমস্যাটোৰ পৰা অকণমান নহয় ভালেখিনি মই উপকৃত হৈছোঁ। সেইবাবে আপোনালোকক এই তেলটোৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। এই তেলটো আচলতে অনিয়ন পিঁয়াজৰ ৰসেৰে বনোৱা হৈছে। মেইনভাৱে ইয়াক পিঁয়াজৰ ৰসেৰে বনোৱা হৈছে। যদিও ইয়াক পিঁয়াজৰ ৰসেৰে বনোৱা হৈছে, তথাপিতো ইয়াত কেইবাটাও অইলৰ সহযোগ আছে। কেইবাটাও অইল ব্যৱহাৰ কৰা হৈছে এই তেলটো বনোৱাৰ ক্ষেত্ৰত। ছানফ্লাৱাৰ অইল, জজোবা অইল, আলমণ্ড অইল, অলিভ অইল, কেষ্টৰ অইল, কেইবাটাও অইল ব্যৱহাৰ কৰি এই তেলটো বনোৱা হৈছে। এই তেলটো চুলিৰ কাৰণে খুবেই ভাল হয়, গতিকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব এই তেলটো। এই তেলটো অকল চুলি সৰা সমস্যাতে যে ব্যৱহাৰ কৰা হয় তেনেকুৱা নহয়। ইয়াক চুলি সৰাৰ লগতে চুলি দীঘল হোৱা, চুলি শ্বাইনিং আনে আৰু ক'লা হোৱা, আৰু লগতে ড্ৰেণ্ড্ৰফৰ সমস্যা, যিসকলে উফিৰ সমস্যাত ভুগি আছে সেইসকলেও এই তেলটো ব্যৱহাৰ কৰিলে ভাল ফল পাব। গতিকে মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে যিসকলে এই সমস্যাবিলাকত ভুগি আছে সেইসকলে এই তেলটো ব্যৱহাৰ কৰিব পাৰিব। সকলোৱে ব্যৱহাৰ কৰিব পাৰিব, মেন অমেন সকলোৱে এই তেলটো ব্যৱহাৰ কৰিব পাৰিব। এনেকুৱা নহয় যে কোনোবা এজন বিশেষ ব্যক্তিয়ে এই তেলটো ব্যৱহাৰ কৰিব পাৰিব, সকলোৱে ব্যৱহাৰ কৰিব পাৰিব। আৰু এই তেলটো যিসকলৰ চুলি ড্ৰাই হয় সেই ড্ৰাইনেছটো নোহোৱা কৰে এই তেলটো ব্যৱহাৰ কৰিলে। গতিকে ড্ৰাই চুলিৰ লোকেও এই তেলটো ব্যৱহাৰ কৰিলে খুব ভাল ফল পাব। আৰু এই তেলটো সানিবলৈ খুব সহজ হয়। আচলতে ইয়াত এখন ফণি আহে, ফণিখন মই দেখাই দিছোঁ। এখন ফণি আহে আৰু এই ফণিখন তেলটো লগাই পেলাই ধুনীয়াকৈ চুলিখিনিত তেলটো লগাব পাৰিব। আৰু চুলিখিনিত এই ফণিখনৰ দ্বাৰা চুলিখিনিত তেলটো লগালে চুলিৰ গুৰিলৈকে তেলটো পায় আৰু চুলিত সম্পূৰ্ণৰূপে তেলখিনি এবজৰ্ব হৈ যায়। ৰাতি লগাই পেলাই পাছদিনাখনি ৰাতিপুৱা ধুই দিব। যদি আপোনালোকৰ ওচৰত অনিয়ন শ্বেম্পু আছে অনিয়ন শ্বেম্পুৰে ধুব, নহ'লে আপোনালোকে যিকোনো শ্বেম্পুৰে আপোনালোকে চুলিখিনি ধুব পাৰিব। আপোনালোক সকলোৱে জানে যে মামাআৰ্থৰ প্ৰডাক্টবিলাক হৈছে সম্পূৰ্ণৰূপে নেচাৰেল হয়। ইয়াক প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় আৰু সম্পূৰ্ণ কেমিকেল ফ্ৰী হয়। ইয়াত কোনো ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা নহয়। এতিয়া ব'লক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। ৰেচিপিটো মই কি বনালোঁ চাই লওঁ এবাৰ। ব'লক ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। আজি মই বনাম লাই শাকৰ লগত মাছৰ জোল। এইখিনি শাক দেখিছেনে? এয়া মই ভালদৰে ধুই লৈছোঁ আৰু এইখিনি বজাৰৰ পৰা আনিছিলে হাজবেণ্ডে। ঘৰত লাই কৰিছোঁ আৰু, কিন্তু খাব পৰা হোৱা নাই। শাকৰ লগত বনাম আজি। এয়া হৈছে মাছ, মই ধুনীয়াকৈ বাছি মেলি ৰেডি কৰি ল'লোঁ। আৰু এটা লৈছোঁ পিঁয়াজ কাটি লৈছোঁ, এটা কেঁচা জলকীয়া, এটুকুৰা নেমু আৰু কেইটামান মেথি গুটি লৈছোঁ। এতিয়া মই মাছখিনিত নিমখ হালধি সানি লওঁ আৰু লাই পাতকেইটাও ধুনীয়াকৈ কাটি লওঁ। এয়া দেখিছেনে, মাছত মই ভালদৰে নিমখ হালধি সানি ল'লোঁ আৰু শাক পাতখিনিও ভালদৰে কুটি ল'লোঁ। এতিয়া মই মাছৰ জোলখন বনাবলৈ ষ্টাৰ্ট কৰোঁ। এতিয়া মই গেছত এখন পেন তুলি দিলোঁ আৰু তাতে দিম এতিয়া মিঠাতেল। এয়া দেখিছেনে, মই মিঠাতেল দিছোঁ। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াতে মই মাছখিনি দি দিম। এতিয়া মই ইয়াতে গোটেই মাছকেইটা দি দিলোঁ আৰু মাছকেইটা মই ফ্ৰাই কৰি আছোঁ। সেয়া দেখিছেনে, মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই মাছখিনি কেৰাহীখনৰ পৰা কাঢ়ি লৈছোঁ।
এতিয়া সেইকেইখন কেৰাহীতে মই মেথি গুটিকেইটা দি দিছোঁ আৰু মেথি গুটিকেইটা অকণমান ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াতে দিছোঁ এই পিঁয়াজখিনি, যিখিনি পিঁয়াজ মই কাটি ৰাখিছিলোঁ সেইখিনি দি দিলোঁ আৰু পিঁয়াজখিনিও ৰঙচুৱা হোৱালৈকে ভাজি ল'ম অকণমান। এতিয়া মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দিম হালধি, আধা চামুচ হালধি দিছোঁ। এতিয়া শাক পাতখিনি দি দিলোঁ ইয়াতে আৰু এতিয়া মই গোটেইখিনি ভালকৈ লৰাই ল'ম। এয়া মই শাকখিনি ভাজি আছোঁ। শাকখিনি অলপ ভালদৰে ভাজি লৈছোঁ। এতিয়া মোৰ এইখিনি ভজা হৈ গৈছে আৰু দেখিছেনে? জলকীয়াটো দি দিছোঁ। এয়া মোৰ শাকখিনি ভজা প্ৰায় হৈয়ে গৈছে। পানীখিনি শুকালে আৰু শাকৰ পৰা ওলোৱা যিখিনি পানী। এতিয়া মই ইয়াতে দিম গৰম পানী, জোখমতে পানী দিম। মানে মাছৰ জোল অকণমান পাতল হ'লেহে ভাল লাগে, হয়নে বাৰু? ইমান ডাঠ হ'লে খাই পেলাই বেছি ভাল নালাগে আচলতে। টেঙাৰ জোল বিশেষকৈ মাছৰ টেঙা জোল পাতলকৈ খাই ভাল লাগে। দেখিছেনে জোলখিনি ভালদৰে উতল আহিছে আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিম, যিখিনি ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি ইয়াতে দি দিছোঁ। গোটেইকেইটা মাছ মই দি দিলোঁ। এতিয়া মই ভালদৰে উতলাম আৰু এইখিনি মাছৰ জোলখিনি ভালদৰে উতলিবলৈ দিম। ঢাকোন মাৰি দিছোঁ। এয়া মাছৰ জোল উতলি আছে। এবাৰ মাজতে চেক কৰি চাইছিলোঁ। এতিয়া মোৰ মাছৰ জোলখিনি প্ৰায় হৈয়ে গৈছে। এতিয়া ইয়াতে মই নেমু পিচ চেপি পেলাই তাৰ পৰা ৰসটো উলিয়াই পেলাই মই দি দিছোঁ। এতিয়া মই বেছি সময় নাৰাখোঁ আৰু 2 মিনিটমান ৰাখিম, ৰাখি পেলাই গেছটো অফ কৰি দিম। মোৰ মাছৰ জোল ৰেডি হৈ গ'ল খাবলৈ, দেখিছেনে? এতিয়া মই এটা বাতিত ধুনীয়াকৈ কাঢ়ি লৈছোঁ। এনেদৰে শাক দি বনোৱা মাছৰ জোল খাই কোনে কোনে ভাল পায় ক'বচোন। মই পিছে খুব ভাল পাওঁ। এতিয়া যিহেতু শাকৰ ছিজন হয় নহয় জানো, শাক আমি সকলোৱে খাব লাগে। শাক খালে বহুতৰ কাৰণে ভাল হয়। গতিকে শাকৰ ছিজন, গতিকে শাকৰ লগত বনাই সকলোৱে মাছ খাওক। ভাল লাগে এনেদৰে খাই পেলাই, কেতিয়াবা বেলেগকৈ জুতি লৈও ভাল লাগে। আৰু এয়া মোৰ মাছৰ জোলখিনি মই এটা বাতিত ধুনীয়াকৈ কাঢ়ি ল'লোঁ আৰু এটা জলকীয়া দিছোঁ ওপৰতে, ভোট জলকীয়া সজাই পেলাই দেখাইছোঁ আপোনালোকক। দেখিছেনে? খাওঁ খাওঁ লাগি গৈছে একদম আৰু খাই লওঁ। প্ৰথমতে আমি এতিয়া খাই লওঁ, খাই পেলাই আপোনালোকক জনাম কেনেকুৱা হৈছে খাবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো। আৰু যদিহে মোৰ আজি ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম চাইছে, নতুনকৈ চাইছে, তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমে পাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈ বাই বাই, ভালে থাকিব, বাই বাই।